মানে এটা কথা ক'ব বিচাৰিম এইখিনিতে মানে আজি নন্দন সুইট এণ্ড স্নেক্সলৈ আহিলোঁ ৰাহুলক লগ পালোঁ কিন্তু ৰাহুলে কি হ'ল ফুড ব্লগ কৰিছে আৰু আমাৰ ডিব্ৰুগড়ত বিশেষকৈ ফুড ব্লগাৰ নাছিল মানে তো সেইটো ক্ষেত্ৰত আগবাঢ়ি গৈছে তো আমাৰ জীৱনৰ ৰঙৰ পৰিয়ালে যদি ভিডিঅ'টো চাই আছে ছাপোৰ্ট কৰক আৰু তেতিয়া ভাল লাগিব। নমস্কাৰ বন্ধুসকল, আজি আহিছোঁ ডিব্ৰুগড় নন্দন চাউথ, মানে এখন সুইট এণ্ড স্নেক্স বহুতে ধুনীয়া এখন ৰেষ্টুৰেণ্ট হয়। চ' আজি আপোনালোকক দেখাম মই ৰেষ্টুৰেণ্টখন কেনেকুৱা আৰু কি পায়, আৰু আজি ইয়াত এনেকৈ সৰুকৈ এটা ইভেণ্টো আছে য'ত মানে আপোনালোকৰ কিছুমান ইনফ্লুৱেঞ্চাৰ আৰু ইউটিউবাৰ আমি একেলগে গেট টুগেডাৰ হৈছোঁ, তেখেতসকলে অৰ্গেনাইজ কৰিছে। তো বলক ভিতৰলৈ সোমাই যাওঁ, অকণমান আপোনালোকক এই ৰেষ্টুৰেণ্টখন দেখাব চেষ্টা কৰিম আৰু ভিতৰত কেনেকুৱা পৰিস্থিতি চলি আছে আপোনালোকক মই জনাবলৈ গৈ আছোঁ। বলক। চ' নন্দনছ ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈ সোমাই আহিছোঁ আৰু এইখন দেখিছে আপোনালোকে কি পায় আৰু কেনেকুৱা ৰেষ্টুৰেণ্টখন অকণমান দেখাই দিছোঁ। এইবোৰ এনেকুৱা ধৰণৰ মিঠাই, বিভিন্ন ধৰণৰ মিঠাই পোৱা যায় আৰু ইয়াত কেক আদি আপোনালোকে বাৰ্থডে কেক এনেকুৱা ধৰণৰো আপোনালোকে পাব। চ' মোৰ ঘৰটো নন্দনছৰ পৰা বৰ বেছি দূৰ নহয়, সেইকাৰণে আহি পালোহি অতি সোনকালে। আৰু এয়া দেখিছে কিছুমান ফেচবুক ইনষ্টাগ্ৰাম ক্ৰিয়েটাৰ কিছুমান আহিছে ইয়াতে, আৰু মই আহিয়ে ইয়াত চাহ অকণমান খালোঁ, তেখেতসকলে দিলে। আৰু এইখন হৈ গ'ল তেখেতসকলৰ বেনাৰ, দেখিছে আপোনালোকে। আৰু এয়া আৰু মানে বহিছোঁ আৰু ষ্টাৰ্ট হ'ব আৰু কি। চ' গাইজ, তলত কৈ অহা মতে ইভেণ্টটো এনেকুৱাই, মানে এনেকুৱা হৈছে যে ইয়াত ইনষ্টাগ্ৰামৰ ইনফ্লুৱেঞ্চাৰখিনি আছে আৰু ডিব্ৰুগড়ৰ লগতে অন্য জেগাৰো বহুতখিনি ইনষ্টাগ্ৰামৰ যিখিনি কাম কৰে তেখেতসকলে গোট খাইছে ইয়াত, আপোনালোকে দেখিছে। আৰু ময়ো নাজানো ইয়াত ছাছপেন্স কি হ'ব, মই নিজে নাজানো, ঠিক আছে। তো আগলৈ দেখাই আছোঁ কি হৈ আছে। তো এনেকৈ বহি আছোঁ বৰ্তমানলৈকে। গাইজ, এইটো ইভেণ্টত আহি পিনে মোৰ মানে বহুত ভাল লাগিলে। প্ৰণৱজ্যোতি চুতীয়াক লগ পালোঁ আৰু আপোনাৰ চেনেলটো মই চাই থাকোঁ আৰু ভাল লাগে, আপোনাৰ ভিডিঅ'বোৰ ভাল লাগে, সঁচাকৈ ভাল লাগে, আৰু আপোনাক লগ পায়ো বহুত ভাল লাগিলে। ত' কিবা এটা ক'ব। মানে এটা কাৰণে ভাল লাগিছে, ৰাহুল ভূঞা ব্লগছ ফাৰ্ষ্ট টাইম লগ পাইছোঁ আৰু তেওঁলোকে মাত দিলে, আৰু যিজন মানে কেমেৰাৰ আঁৰত আছে তেওঁ আমাৰ জীৱনৰ ৰঙৰ পৰিয়াল, এওঁ পৰিয়াল, তো ভাল লাগিছে। আৰু দ্বিতীয় মানে এটা কথা ক'ব বিচাৰিম এইখিনিতে মানে আজি নন্দন সুইট এণ্ড স্নেক্সলৈ আহিলোঁ ৰাহুলক লগ পালোঁ কিন্তু ৰাহুলে কি হ'ল ফুড ব্লগ কৰিছে আৰু আমাৰ ডিব্ৰুগড়ত বিশেষকৈ ফুড ব্লগাৰ নাছিল মানে, তো সেইটো ক্ষেত্ৰত আগবাঢ়ি গৈছে। তো আমাৰ জীৱনৰ ৰঙৰ পৰিয়ালে যদি ভিডিঅ'টো চাই আছে ছাপোৰ্ট কৰক আৰু তেতিয়া ভাল লাগিব। আৰু অনাগত দিনত লগ পাম আকৌ। এতিয়া হেৰি হ'ব, কি আছিলে, ফুচকা কম্পিটিশ্যন হ'ব। তো অনাগত দিনলৈ আমি একেলগে খানা খাই পিনো মই প্ৰণৱ দাৰ লগত ভিডিঅ' বনাম ধুনীয়াকৈ। আমি তোমাক আমাৰ ঘৰলৈ মাতিছোঁ, আমাৰ ঘৰত তুমি মানে একদম পূৰা খানা খাই মই মোৰ অকল খানা খোৱাওঁ ন, ঠিক আছে। একদম পূৰা দবাই আমি খানা খাম আৰু ধুনীয়াকৈ আমি ভিডিঅ' বনাম, চেলেঞ্জ কৰিম। ঠিক আছে, বঢ়িয়া। এতিয়া ফুচকা কম্পিটিশ্যনলৈ যাওঁ। চ' ইভেণ্টটো ষ্টাৰ্ট হৈছিলেহে, ৰেষ্টুৰেণ্টখনৰ মালিকে ৰাখি দিলে ফুচকাৰ কম্পিটিশ্যন। ফুচকা কম্পিটিশ্যন চলি আছে, এনেও ছোৱালীবোৰ জিকিবই, এয়া এনেও ছোৱালীয়ে জিকে প্ৰথম। এয়া হৈ গ'ল গোটেই ক্ৰিয়েটাৰ্ছখিনিয়ে খানা খাই আছে, আৰু খানাটো এনেকুৱা ছিষ্টেম, তেখেতসকলে কি কৰিলে, এটা আমাক টিকেট উঠাব দিলে, আৰু টিকেটটো উঠাই পিনে যাৰ ভাগ্যত যি পৰে সেইটোৱে খানা খাব লাগিব। আমি কি খাম ভাবিছিলোঁ, আহিলে দহি চামোচা, আৰু এইফালে কি আহিছে প্ৰণৱ? ইয়াত যি ওলাব মই তাকে খাব পাম, মানে একদম খালী ওলালে হয়, ভোক লাগি আছে। নাই পেন ফ্ৰাইড ম'ম' ওলাইছে, কিন্তু খানা খাই আছে। আৰু মোৰ এইটো চিঙৰা, এই 2টা বজাত কোনে চিঙৰা খাব কোৱাচোন? চ' নন্দন সুইট ৰেষ্টুৰেণ্টখনত মই জিকিছিলোঁ এই দুপৰীয়া 1:30 বজাত চিঙৰা, চামোচা, দহি চামোচা কোনে খাব কোৱাচোন? চ' মই এক্সেঞ্জ কৰি পিনে থালিখন অৰ্ডাৰ কৰিলোঁ। যি মানে আপোনালোকে আহিলে মানে ইয়াত খানাটো টেষ্ট কৰি পিনে চাব যে কেনেকুৱা। তাৰ আগতে মই টেষ্ট কৰি পিনে কৈ দিওঁ আপোনালোক খানাটো কেনেকুৱা, ঠিক আছে। চ' এইখন হৈ গ'ল নন্দন স্পেচিয়েল থালিত অলপমান চাউল আহিছে, মানে ভাত ৰাইচ আহিছে, এটা পনীৰ দিছে, আৰু এইটো হৈ গ'ল আপোনাৰ দাল মাখনি এণ্ড নান, এইটো নান। তো খানাটো খাই চাওঁ কেনেকুৱা লাগে, বলক। তো যিহেতু ফুড ব্লগাৰ, তো সেইটো কাৰণে খানাটোৰ ওপৰত মোৰ ধ্যান বেছি। তো খানাটো ভাল হ'লে মানে এইবোৰ গেম আৰু এনেকুৱা ৰেষ্টুৰেণ্টখনো ভাল হ'ব। তো খানাটো মোৰ মতে এতিয়ালৈকে ঠিক আছে। পনীৰটো খাই পিনে মই বেয়া পোৱা নাই, সঁচাকৈ ভাল লাগিছে। দাল মাখনিৰ লগত অকণমান ৰাইচটো ট্ৰাই কৰিছোঁ। এইটো হৈ গ'ল ৰাইচ, এইটো দাল মাখনি। ডিব্ৰুগড়ত যদি এখন পিয়'ৰ ভেজ ৰেষ্টুৰেণ্ট বিচাৰি আছে, তেতিয়াহ'লে আহক আপোনালোকে নন্দন সুইটছ এণ্ড স্নেক্স। বেছি দিন হোৱা নাই এখন খোলা। এড্ৰেছটো মই ধুনীয়াকৈ ভিডিঅ' শেষত আপোনালোকক দি আছোঁ। এণ্ড পুৰা পিয়'ৰ ভেজ, একদম এনেকুৱা থালিবোৰ পাব। আৰু মই আগতে ভিডিঅ' দেখাই আছোঁ কি বস্তু এভেইলেবল আছে ইয়াতে। চ' আপোনালোকে ডিব্ৰুগড়ত যদি একদম পিয়'ৰ ভেজ ৰেষ্টুৰেণ্ট এখন বিচাৰি আছে, তেতিয়াহ'লে ইয়াত আহিব পাৰে, বঢ়িয়া।
প্ৰণৱে কোৱা মতে ভিডিঅ' আঁৰত থকা মানুহজন কেনেকুৱা লাগিছে তোমাৰ খাই পোৱা আলিটো ঠিক আছে ডাল মাখিটো সঁচাই লিটাৰেলি বহুত ভাল লাগিছে খাই পিনি নন্দন সুইট এণ্ড স্নেক্স এইখন ৰেষ্টুৰেণ্টৰ এড্ৰেছটো হৈছে মই আছোঁ বৰ্তমান এতিয়া ডিব্ৰুগড়ৰ মাৰোৱাৰীপট্টিত তো ডিব্ৰুগড়ৰ মাৰোৱাৰীপট্টিত মই আছোঁ এইফালে গ'লে মানে আপোনাৰ অকণমান আগত গ'লে ফুলবাগান পাবগৈ আৰু এইফালে গ'লে মানে আপুনি পাঁচআলি পাবগৈ আৰু তাৰ মাজতে আছে আপোনালোকে দেখিব এনেকুৱা ডাঙৰকৈ এটা বিল্ডিং য'ত লিখা আছে নন্দন সুইট এণ্ড স্নেক্স চ' আহিব ভাল লাগিলে ইভেণ্টটো সৰু সুৰাকৈ আৰু নেক্সট আকৌ লগ পাম নতুন এটা ভিডিঅ' লগত লৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নতুন নতুন ভিডিঅ'ৰ ইনফৰ্মেশ্যন মানে ৰেষ্টুৰেণ্টৰ ইনফৰ্মেশ্যন আপোনালোকে পাই থাকিব ধন্যবাদ